China, first row. China, 60. এইকেইটা দিনতে গোটেই দুনিয়াৰ ষ্টক মাৰ্কেট হিলাই দিছে এজন পাৱাৰফুল ব্যক্তি হৈছে আমাৰ ট্ৰাম্প খুৰা। যেতিয়াৰ পৰাই ট্ৰাম্প খুৰাই প্ৰেছিডেণ্ট হৈছে মানে কিবা নহয় কিবা এটা নতুন নতুন আহিয়ে থাকে, কিবা টুইট কৰি দিব, ক'ৰবাত কিবা কৈ দিব, মানে যি মন যায় তাকেই কৰি আছে। আৰু আচলতে কি চলি আছে চাইনা আৰু US-ৰ মাজত, এই টেৰিফটোনো কি বা টেৰিফ লগালেনো কি হয়, আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰোঁ আহক। আচলতে গাইজ, টেৰিফ হৈছে এটা এনেকুৱা টেক্স যিটো টেক্স এটা মই উদাহৰণৰ জৰিয়তে বুজাই আছোঁ। ধৰক এতিয়া টেছলা গাড়ী কি কৰে, বাহিৰত বনায়, আমেৰিকাত বনায়। চ' আমেৰিকাৰ পৰা যদি আমি সেইখন গাড়ীখন কিনি আনিব লগা হয়, ধৰক আমি তাতে এটা উদাহৰণ বা গাড়ীখন ধৰক 10 লাখেদি কিনি আনিলোঁ, তো 10 লাখ টকা দি যদি সেইখন আমি গাড়ীখন কিনি আনিলোঁ, চ' আমাৰ ইয়াতে গাড়ীখন আহি পোৱাৰ লগে লগে আমাৰ ইয়াতেও কি কৰিব, এটা মানে বাহিৰৰ পৰা কিনি অনাৰ কাৰণে এটা টেক্স লগাব। আমাৰ ইয়াতে টেক্সটোতো আমাৰ ইয়াতে বনোৱা গাড়ীবিলাকৰ টেক্স সেইটো বেলেগ নিয়ম, কিন্তু বাহিৰৰ পৰা অহা টেক্সবিলাকত মানে বাহিৰৰ পৰা অহা বস্তুবিলাকত এটা ইম্পৰ্ট ডিউটি টেক্স দিব লাগে, সেইটোকে টেৰিফ বুলি কয়। টেৰিফ লোৱাৰ মেইন কাৰণ কি, ইয়াতে দুটা কাৰণ আছে। টেৰিফ লগালে কি হয়, মানে চৰকাৰৰ এটা ইনকামো হয়, কিন্তু মূল হেৰিটো হ'ল যে টেৰিফ লগালে কি হয়, আমাৰ লোকেল ইণ্ডাষ্ট্ৰীবিলাকক আমি ছাপোৰ্ট কৰিব পাৰোঁ। উদাহৰণ হিচাপত এতিয়া যদি আমাৰ ইলন মাস্কৰ যিটো গাড়ী কোম্পানী টেছলা, সেইটোতো বহুত ধুনীয়া ইলেক্ট্ৰিক গাড়ী বনায়, কিন্তু তাৰে ইলেক্ট্ৰিক গাড়ীও যদি আমাৰ ইয়াতে দাম যদি সমানেই হয়, টাটা মহিন্দ্ৰৰ গাড়ীৰ দামৰ সমানেই হয়, তেতিয়াহ'লে বাহিৰৰ পৰা অহা গাড়ীখনৰ নিশ্চয় হয়তো কোৱালিটি বেছি ভাল হ'ব। গতিকে আমাৰ ইণ্ডিয়াৰ মানুহে কি কৰিব, টাটা মহিন্দ্ৰৰ চেল বেছি নহ'ব, মানে লোকেল ইণ্ডাষ্ট্ৰীবিলাকক ছাপোৰ্ট কৰিবৰ কাৰণেও আচলতে টেৰিফটো লগায়। আচলতে ইমানবোৰ যদি টেৰিফ লগায়, যদি মানে টেৰিফৰ পাৰ্চেণ্টেজটো বহুত বেছি হাই হয়, তেতিয়াহ'লে আমেৰিকাৰ মানুহবিলাকৰো অসুবিধা হ'ব, কাৰণ সিহঁতে আমাৰ ইণ্ডিয়াৰ পৰা বা অন্যান্য দেশৰ পৰা বস্তুবিলাক যিবিলাক বস্তু যায় সেইবিলাকতো কিনিব লগা হয়। গতিকে যদি টেক্সটো বঢ়াই দিয়ে তে সিহঁতৰো অসুবিধা হ'ব। আৰু বিশেষকৈ এইটো বস্তু চাইনাৰ বেছি অসুবিধা হ'ব, কাৰণ আমেৰিকা আৰু চাইনাৰ মাজত বহুত বেছি বেপাৰ চলে। সেইকাৰণে আচলতে যদিও মানে চব দেশৰ কাৰণে লগা বুলি কৈছে, কিন্তু চাইনাক মেইনলি মানে টাৰ্গেট কৰিছে। আৰু চাইনা আৰু US-ৰ মাজত কেনেকুৱা ধৰণৰ বেপাৰ চলে আপুনি জানিলে আচৰিত হৈ যাব। এই আপোনালোকেতো শুনিছে যে এপল কোম্পানীটো, এপল আইফোন বা টেছলাৰ গাড়ী হওক, এইবিলাক বস্তু মানে কোম্পানীটোহে চাইনাত আছে, মানে কোম্পানীটোহে মানে আমেৰিকাত আছে, কিন্তু চব বস্তু এই চাইনাত বনাই কিনে আৰু গোটেই দেশত মানে বিক্ৰী কৰে। আৰু মানে তাৰ মেইন ফেক্টৰীবিলাক চব চাইনাত আছে। এতিয়া সিহঁতৰ যিবিলাক বিজনেছমেন আছে সিহঁতৰো অসুবিধা হ'ব। এইবিলাক যে চলি আছে, ইয়াৰে মাজতে মানে কি হৈছে, এই মানে বহুত নিউজ হৈ গ'ল ন, টেৰিফ কাৰ্ডখন দেখুৱাৰ পিছত এখন মানে ৰেড কাৰ্ড পূৰা ডাঙৰকৈ বনাই লৈছে। মই বাৰু স্ক্ৰীণত দেখাই দিম আপোনালোকক। তাতে মানে চব দেশকে ৰেড এনেকৈ ধৰি দিছে, আৰু যিটো ফৰ্মুলা ইউজ কৰি কিনে মানে ৰেডটো ওলাইছে, সেইটো মানে ট্ৰেড ডেফিচিটৰ ওপৰত মানে ভিত্তি কৰি পেলাই তেখেতে ৰেড কাৰ্ডখন মানে সেনেকুৱা কাৰ কিমান ৰেট হ'ব সেইটো ধৰি 50% বোলে কিবা বোলে ডিছকাউণ্টেড ৰেট দিছে। আচলতে যিটো ফৰ্মুলা লগাইছে নহয়, সেই ফৰ্মুলাটোও মানে ইনকাৰেক্ট, আৰু মানে কিবা ট্ৰেড ডেফিচিটৰ ওপৰত ভিত্তি কৰি পেলাই তাক উলিয়াইছে পাৰ্চেণ্টেজটো। কিন্তু একচুৱেলি সেনেকৈ নহয়, ইকনমিক্সত ইয়াৰ মানে বেলেগ টাৰ্মছ আছে কেনেকৈ উলিয়াব লাগে, কিন্তু ট্ৰাম্পে মানে এনে নিজা সূত্ৰ লগাই দিছে। আৰু যে ট্ৰেড ডেফিচিটটো কি বস্তু হয়, আচলতে ট্ৰেড ডেফিচিট মানে এখন মানে দুখন দেশৰ মাজত থকা বেপাৰৰ পাৰ্থক্য। কেনেকুৱা উদাহৰণ হিচাপত ধৰক আমেৰিকা আৰু আমি চাইনাৰ উদাহৰণটোৱে ল'লোঁ। চাইনাই যদি আমেৰিকাক ধৰক 100 টকাৰ বস্তু বিক্ৰী কৰে, আৰু আমেৰিকাই যদি চাইনাক অকল 60 টকাৰহে বস্তু বিক্ৰী কৰে, তো সিহঁতৰ মাজত ট্ৰেড ডিফাৰেঞ্চটো কিমান হ'ল, 40 টকা। কাৰণ আমেৰিকাই 40 টকা কমকৈ বিক্ৰী কৰিছে। সমান হ'লেতো সেইটো ট্ৰেড ডেফিচিট নাথাকিলে হয়, মানে এনেকুৱা হ'লে কি বুলি কয়, তাক ট্ৰেড ডেফিচিট বুলি কয়। তাৰমানে আমেৰিকাই যিমান মাল বিকি আছে, চাইনাই সিহঁতত মানে আমেৰিকাতকৈ সিহঁতক বেছি বিক্ৰী কৰি আছে, তো এইটোকে কয় ট্ৰেড ডেফিচিট। মানে এক্সপৰ্টতকৈ যদি ইম্পৰ্টটো বেছি হয়, তেতিয়া আমি কি বুলি কওঁ, ট্ৰেড ডেফিচিট হোৱা বুলি কওঁ। আৰু এই মানে এই টেৰিফ লগোৱাৰ কাৰণে টেক্স যে বঢ়াইছে, মানে টেক্সবিলাক যে লগাইছে, তাৰ কাৰণে আচলতে কি হৈছে, গোটেই দুনিয়াৰ যিমান ষ্টক মাৰ্কেট আছে চব ডাউন, চবৰে গ্ৰাফ তলত দেখি গুচি গৈছে। তাৰ কাৰণে কি হৈছে, যিবিলাক মানুহে ধৰক বহুত টকা ইনভেষ্ট কৰি থৈছিলে, সিহঁতৰ পইচা পানীত ডুবিল, আৰু ৰিকভাৰী হওঁতে বা কিমান দিন বা টাইম লাগে ঠিকটো নাই। আৰু যেতিয়া আমেৰিকাই মানে চাইনাৰ ওপৰত টেৰিফ লগাই দিছে বহুত বেছি পাৰ্চেণ্টেজ হিচাপত, তেতিয়া কি কৰিলে, মানে চাইনাইও মানে আমেৰিকাৰ বস্তুৰ ওপৰত টেক্স বেছিকৈ লগাই দিলে। তাৰপিছত এনেকৈ আকৌ মানে বঢ়াই দিছে আমেৰিকাই, আকৌ চাইনাই বঢ়াই দিছে, এনেকৈ বঢ়ি হৈয়ে আছে। এতিয়া বা কিমান পাৰ্চেণ্টেজ পালে ময়ো গম নাপাওঁ। মানে বহুত
তাৰপিছত কি হ'ল মানে বহুত নিউজে চিউজে এইবিলাক কথাবিলাক ওলাই গ'লতো বহুত মানে সেই হাল্লা চাল্লা হৈ গ'ল না সেইকাৰণে মানে কি কৰিলে যে 90 দিনৰ কাৰণে এই যিখন নতুন মানে টেক্সৰ সিহঁতৰ টেৰিফৰ যিখন মানে কাৰ্ড সেইখন মানে বাকী দেশবিলাকৰ কাৰণে 90 দিনৰ কাৰণে স্থগিত কৰি থৈ দিছে কিন্তু চাইনাৰ কাৰণে থোৱা নাই চাইনা কেনেকৈ ৰাখিছে তাৰমানে এতিয়া এইবিলাকতো চলিয়ে থাকিব মানে বস্তুটো কেনেকুৱা হৈ গ'ল এটা মানে যুদ্ধ হৈ গ'ল এটা ইকনমিকেল মানে ইকনমিক ৱাৰ বুলি ক'ব পাৰোঁ আমি ট্ৰেড ৱাৰ বুলিও ক'ব পাৰোঁ ধৰক এইটো বস্তু অলপমান জটিল হৈ আছে আৰু চাওঁ পিছত বা কোন মানে আমি চাব লাগিব পিছত বা কোনফালে যায় বাৰু যিয়ে নহওক যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা মাৰি দিব বাই ফ্ৰেণ্ডছ